Hello everyone, welcome back to Smart Classes YouTube channel. বন্ধুসকল আজিৰ ভিডিঅ'ত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা আসাম পুলিচ, এবিউবি, এসআই বা এপিআৰও বা ফৰেষ্টৰ যিকোনো ধৰণৰ ৰিটেন এক্সামৰ কাৰণে সহায়ক হোৱাকৈ কেইটামান মোষ্ট ইম্পৰ্টেণ্ট জিকে কুৱেশ্যন লৈছো। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু কুৱেশ্যনখিনি মনত ৰাখিবলৈ চেষ্টা কৰিব। আৰু বন্ধুসকল ইয়াতে আপোনালোকক আৰু এটা কথা জনাই থওঁ, যদি আপোনালোকৰ আসাম পুলিচৰ যিকোনো ধৰণৰ পৰীক্ষাৰ কাৰণে PDF সমূহ লাগে, অল সাবজেক্টৰ PDF আপোনালোকে পাই যাব। তো PDF খিনি পাবলৈ স্ক্ৰিনত আপোনালোকৰ এটা নাম্বাৰ দেখিছে 8133840965, সেই নাম্বাৰটোত আমাক হোৱাটছআপত মেছেজ কৰি অল সাবজেক্টৰ PDF সমূহ খুব কম মূল্যত লাভ কৰিব পাৰিব। তো যদি আপোনালোকৰ লাগে এতিয়াই হোৱাটছআপত মেছেজ কৰক। তো এতিয়া আমি বেছি দেৰি নকৰোঁ, কুৱেশ্যনখিনি চাওঁ। তো ফাৰ্ষ্ট কুৱেশ্যনটোত কি কৈছে চাওক। What is the minimum number of years fixed for a child to get free education? এজন শিক্ষাৰ্থীৰ বাবে ন্যূনতম কিমান বছৰ বিনামূলীয়া শিক্ষা ধাৰ্য কৰা হৈছে? তো ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন ডি 8 বছৰ। এজন শিক্ষাৰ্থীৰ বাবে ন্যূনতম 8 বছৰ বিনামূলীয়া শিক্ষা ধাৰ্য কৰা হৈছে। তো কেতিয়াৰ পৰা কেতিয়ালৈকে হেতু হৈছে যে 6 বছৰৰ পৰা 14 বছৰৰ যিবিলাক শিশু আছে সেই শিশুবিলাকৰ বিনামূলীয়া শিক্ষা প্ৰদানৰ বাবে ভাৰত চৰকাৰে বা আমাৰ অসম চৰকাৰে বা ভাৰত চৰকাৰে এটা নীতি বনাই দিছে। আৰু সেই যিটো এক্ট আছে বা যিটো নিয়ম আছে সেইটো কোনটো নিয়মৰ অনুসৰি এই 6 বছৰৰ পৰা 14 বছৰ বয়সৰ শিশুবিলাকৰ শিক্ষা যে ধাৰ্য কৰা হৈছে বিনামূলীয়া শিক্ষা, এইটো মনত ৰাখি থব। তো এইটো আছিলে 2009 চনৰ, ঠিক আছে, 2009ৰ এটা RT এক্ট অনুসৰি, এইটো ভাৰতীয় সংবিধানৰ 21 অনুচ্ছেদত উল্লেখ আছে। তো সেই ভাৰতীয় অনুচ্ছেদৰ 21 অনুচ্ছেদত উল্লেখ থকা 2009 চনৰ RTE এক্ট অনুসৰি এই 6 বছৰৰ পৰা 14 বছৰ শিশুসকলক বিনামূলীয়া শিক্ষাৰ কথাটো উল্লেখ কৰা হৈছে। ঠিক আছে, নেক্সট কুৱেশ্যনটো চাওক দিয়া। Why is India called a republic? ভাৰতক কিয় গণতন্ত্ৰ বুলি কোৱা হয়? ঠিক আছে, Why is India called republic? ভাৰতক কিয় গণতন্ত্ৰ বুলি কয়? তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ, the head of the state is elected by the people. অৰ্থাৎ ৰাষ্ট্ৰৰ যিজন মুৰব্বী, সেই মুৰব্বীজন জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত হয়। অৰ্থাৎ যিবিলাক মানুহ থাকে, জনসাধাৰণ থাকো আমাৰ দ্বাৰাই নিৰ্বাচন হোৱাৰ কাৰণে ভাৰতখনক গণতন্ত্ৰ বুলি কোৱা হয়। গণতন্ত্ৰ মানে হৈছে জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত হোৱা বা জনসাধাৰণৰ দ্বাৰা পৰিচালিত হোৱা। ঠিক আছে, নেক্সট কুৱেশ্যন। হাউ মেনি শিডিউলছ আৰ দেয়াৰ ইন দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া এট প্ৰেজেণ্ট? বৰ্তমান ভাৰতৰ সংবিধানত কেইটা অনুসূচী আছে? তো এইবিলাক কুৱেশ্যনবিলাক ইম্পৰ্টেণ্ট হয়, মনত ৰাখি যাব কুৱেশ্যনবিলাক। ঠিক আছে, বৰ্তমান ভাৰতৰ সংবিধানৰ অনুসূচীৰ কথা সুধিছে, তো এইটো হৈছে অপশ্যন ডি 12, অৰ্থাৎ 12টা অনুসূচী আছে বৰ্তমান আমাৰ সংবিধানত। নেক্সট কুৱেশ্যন। হুইচ আৰ্টিকল অফ দ্য কনষ্টিটিউশ্যন envisages free and compulsory education for child up to age of 14 years? এই মাত্ৰ যে মই পঢ়ি আহিছিলোঁ, হয়নে, এই মাত্ৰ কৈ আহিছিলোঁ যে সংবিধানৰ কোনটো অনুচ্ছেদে শিশুৰ 14 বছৰ বয়সলৈকে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা দিয়াৰ কথা উল্লেখ কৰিছে? তো এইটো আছিলে আৰ্টিকল এ, অপশ্যন এইটো হ'ব কাৰেক্ট এনচাৰ, আৰ্টিকল 21A, অৰ্থাৎ 21 নং অনুচ্ছেদ। ভাৰতীয় সংবিধানৰ যিটো 21 ক অনুচ্ছেদ আছিলে, সেই অনুচ্ছেদটোতে এইটো কথা উল্লেখ আছিলে যে যিসকল 6 বছৰৰ পৰা 14 বছৰ শিশু থাকে সেই শিশুবিলাকৰ বিনামূলীয়া শিক্ষাটো প্ৰদান কৰিবই লাগিব। তাৰ পিছত 14 বছৰ পিছত শিক্ষা প্ৰদান কৰা হওক বা নহওক, কিন্তু 14 বছৰ বয়সলৈকে শিক্ষাটো দিবই লাগিব। মানে যিকোনো মানে যেনেকুৱা ধৰণৰে হওক, দুখীয়া হওক ধনী হওক, কোনো এইটো মেটাৰ নকৰে, কিন্তু 14 বছৰ বয়সলৈকে শিক্ষাটো প্ৰদান কৰিবই লাগিব। ঠিক আছে, নেক্সট কুৱেশ্যনটো চাওক। হুইচ অফ দ্য ফলোইং ডিটাৰমাইনছ ডেট দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ইজ ফেডাৰেল? তলৰ কোনটোৰ মতে ভাৰতীয় সংবিধানখন যুক্তৰাষ্ট্ৰীয়? কোনটোৰ মতে? তো এইকেইটা অপশ্যনকেইটা ভালকৈ পঢ়ি চাওক। ইয়াৰে যদি আমি শুদ্ধ উত্তৰটো চাওঁ, সেইটো হৈছে অপশ্যন ডি, ডিষ্ট্ৰিবিউশ্যন অফ পাৱাৰ্ছ বিটুইন দ্য চেণ্টাৰ এণ্ড ষ্টেটছ, অৰ্থাৎ কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতাৰ বিভাজন। ইয়াৰ পৰা আমি গম পাওঁ যে ভাৰতীয় সংবিধানখন যুক্তৰাষ্ট্ৰীয় হয়। ঠিক আছে, কাৰণ কেন্দ্ৰত এটা বেলেগ ক্ষমতা থাকে আৰু ৰাজ্য চৰকাৰৰ এটা বেলেগ ক্ষমতা থাকে। কাৰণ আমাৰ কেন্দ্ৰৰ এটা চেণ্ট্ৰেল চৰকাৰ থাকে, হয় নে নহয়, কেন্দ্ৰীয় চৰকাৰ থাকে, আৰু ৰাজ্যখনত প্ৰতিখন ৰাজ্যৰ এটা ৰাজ্য চৰকাৰ আছে। মানে কি হয়, প্ৰতিখন ৰাজ্যৰ একোজন মুখ্যমন্ত্ৰী আছে, কেন্দ্ৰত আকৌ এইফালে প্ৰধানমন্ত্ৰী আছে, ৰাষ্ট্ৰপতি আছে। তো তাৰ পৰাই আমি গম পাওঁ যে ভাৰতখন যুক্তৰাষ্ট্ৰীয় হয়। নেক্সট কুৱেশ্যন। ফুল ফৰ্ম অফ NCPCR? NCPCR ফুল ফৰ্মটো সুধিছে। তো ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, নেশ্যনেল কমিশ্যন ফৰ প্ৰটেকশ্যন অফ চাইল্ড ৰাইটছ। তো এইটো মনত ৰাখি থ'ব, ইম্পৰ্টেণ্ট হয়। নেক্সট কুৱেশ্যন। ইন হুইচ ইয়েৰ
was the first compulsory primary education act passed in Assam? অসমত কোন চনত প্ৰথম বাধ্যতামূলক প্ৰাথমিক শিক্ষা আইন গৃহীত হৈছিল? তো অসমত ধৰিছে এটো ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন এ 1926ত ঠিক আছে এই আইনে 6 পৰা 11 বছৰৰ ঠিক আছে 6 পৰা 11 বছৰৰ যিবিলাক শিশু আছিল বা ল'ৰা-ছোৱালী আছিল তাৰ বাবে প্ৰাথমিক শিক্ষাৰ যেটো আছিল হেতু বাধ্যতামূলক কৰিছিল নেক্সট কোৱেশ্চন What are the 3 types of services that the Constitution of India envisages? ভাৰতীয় সংবিধানে কেনে ধৰণৰ সেৱাৰ ইংগিত প্ৰদান কৰিছে ঠিক আছে কেনে ধৰণৰ তিনটা সেৱাৰ কথা ইংগিত দিছে তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি none of this ইয়াৰে সৰি এটো অপচন সি হ'ব all India services central services and state services অৰ্থাৎ সৰ্বভাৰতীয় সেৱা কেন্দ্ৰীয় আৰু ৰাজ্যিক সেৱা ঠিক আছে এই তিনটা সেৱাৰ কথা ভাৰতীয় সংবিধানে আমাৰ ইংগিত দিছে নেক্সট কোৱেশ্চন What is the name of the largest democracy in the world? পৃথিৱীৰ বৃহত্তম গণতান্ত্ৰিক দেশখনৰ নাম কি হয় তো এইটো কথা মন কৰিব পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ গণতান্ত্ৰিক দেশখন হৈছে আমাৰ ভাৰত দেশ তো অপচন ডি টো হৈ যাব কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন What is the minimum age prescribed for election as president of India? ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীজনৰ ন্যূনতম বয়স কিমান হোৱা উচিত ঠিক আছে ভাৰতৰ যে ৰাষ্ট্ৰপতি হয় ৰাষ্ট্ৰপতি হ'বৰ কাৰণে তেওঁৰ বয়স মিনিমাম কিমান হ'ব লাগিব তাতকৈ ওপৰত হলে কেছ নাই কিন্তু তাতকৈ কম হ'ব নোৱাৰিব তো হে বয়সটো দিছে এটো হৈছে অপচন সি 35 ইয়াৰ্স ঠিক আছে 35 বছৰ হলেহে এজন ব্যক্তি ৰাষ্ট্ৰপতি পদৰ কাৰণে তেওঁ মানে মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব নেক্সট কোৱেশ্চন Where is the headquarter of the United Nations located? ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত হৈছে তো ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন এ নিউয়ৰ্কত অৱস্থিত মনত ৰাখি থব ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় নিউয়ৰ্কত আছে নেক্সট কোৱেশ্চন Who accords recognition to the various political parties are national or regional parties? বিভিন্ন ৰাজনৈতিক আৰু আঞ্চলিক দলক কোনে স্বীকৃতি প্ৰদান কৰে ঠিক আছে কোনে স্বীকৃতি প্ৰদান কৰে নিৰ্বাচনী আয়ুক্তৰ লগত আলোচনা মৰ্মে ৰাষ্ট্ৰপতিয়ে কৰে নে নিৰ্বাচনী আয়োগে কৰে না ৰাষ্ট্ৰপতিয়ে কৰে নে সংসদে কৰে তো ইয়াৰে যদি আমি শুদ্ধ উত্তৰটো চাওঁ এটা অপচন বি ইলেকশন কমিশন অৰ্থাৎ নিৰ্বাচনী আয়োগে এই যিবিলাক ৰাজনৈতিক দল থাকে বা আঞ্চলিক দল থাকে সেইবিলাকক স্বীকৃতি প্ৰদান কৰে নেক্সট কোৱেশ্চন Who was the first president of Indian National Congress? ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল তো ভাৰতীয় জাতীয় কংগ্ৰেছটো গঠন হৈছিল 1885ত মানে 1885 চনত গঠন হৈছিল কোনে গঠন কৰিছিল কাৰ নেতৃত্বত যদি আমি চাও এলেন অক্টোভিয়াম হিউমৰ নেতৃত্বত গঠন হৈছিল এতিয়া কোৱেশ্চনটো উঠিছে যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতিজন কোন আছিল তো মন ৰাখি দিব প্ৰথম সভাপতিজন আছিল অপচন বি WC বেনাৰ্জী অৰ্থাৎ উমেশ চন্দ্ৰ বেনাৰ্জী ঠিক আছে গঠন কোনে কৰিছিল বা কাৰ নেতৃত্বত হৈছিল তেতিয়া হেতু হ'ব কি যিজন এলেন অক্টোভিয়াম হিউম আছিল তেওঁৰ মানে জৰিয়তে এই ভাৰতীয় জাতীয় কংগ্ৰেছটো গঠন হৈছিল আৰু সনটো ইম্পৰ্টেন্ট হয় সনটো আৰু প্ৰথম যিজন সভাপতি হেতু ইম্পৰ্টেন্ট হয় তো সনটো আছিল 1885 1885 চন আৰু প্ৰথম সভাপতিজন আছিল উমেশ চন্দ্ৰ বেনাৰ্জী নেক্সট কোৱেশ্চন When were the first general election held in India? ভাৰতৰ প্ৰথম যেটো সাধাৰণ নিৰ্বাচন হেতু কেতিয়া অনুষ্ঠিত হৈছিল তো ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন সি 1952 1952 চনত প্ৰথম নিৰ্বাচন অনুষ্ঠিত হৈছিল নেক্সট কোৱেশ্চন Who conducts election to the office of the President of India? তো ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচন কোনে পৰিচালনা কৰে ঠিক আছে ভাৰতৰ যে ৰাষ্ট্ৰপতি নিৰ্বাচন হয় হেতু কোনে পৰিচালনা কৰে আমি জানো ভাৰতত বিভিন্ন ধৰণৰ নিৰ্বাচনবিলাক হয় পঞ্চায়ত ইলেকশন হয় প্ৰেসিডেন্ট ইলেকশন হয় তাৰ পিছতে এমএলএ ইলেকশন হয় এমপি ইলেকশন হয় তাৰ পিছতে কি হ'ব ৰাষ্ট্ৰপতিৰ নিৰ্বাচন হয় তো আমি ডাইৰেক্টলি জনসাধাৰণে ৰাষ্ট্ৰপতি নিৰ্বাচন কৰিব নোৱাৰো তো হেতুৱে সুধিছে যে ৰাষ্ট্ৰপতি নিৰ্বাচনটো কোনে পৰিচালনা কৰে তো ইয়াৰ যদি শুদ্ধ উত্তৰটো চাওঁ অপচন সি টো কাৰেক্ট আনসাৰ হ'ব ইলেকশন কমিশন অফ ইণ্ডিয়া তো এটো ভাৰতৰ নিৰ্বাচনী আয়োগে এটো পৰিচালনা কৰে নেক্সট কোৱেশ্চন What percentage of seats does a political party win to become an opposition party? কিমান শতাংশ এখন পালে এটা ৰাজনৈতিক দলে বিৰোধী দলৰ মৰ্যাদা লাভ কৰে তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ 10% ঠিক আছে 10% টোটাল যিমান সিট থাকিব ন তাৰে যদি 10% এটা 10% এখনো পায় ধৰক সাপোজ 100টা সিট আছে ঠিক আছে ভাৰতৰ টোটাল 100টা সিট আছে তাৰ ভিতৰত যদি 10টা সিটও লাভ কৰে কোনো এটা পাৰ্টিয়ে তেতিয়াও সেই পাৰ্টিটোৱে অপজিশন পাৰ্টি হ'ব কাৰণে মানে পারফেক্ট হৈ যাব বুজি পাইছে বিৰোধী ৰাজনৈতিক দলৰ মৰ্যাদা লাভ কৰিব 10তকৈ বেছি পালেতো কোনো কথাই নাই কিন্তু 10তকৈ যদি কম পায় 9টা সিটও পায় তেতিয়া কিন্তু বিৰোধী দলৰ মৰ্যাদা লাভ কৰিব নোৱাৰিব বুজি পাইছে
Next question, name the organ that decides the dictates regarding election of the president. ৰাষ্ট্ৰপতিৰ নিৰ্বাচন সন্দৰ্ভত উৎপত্তি হোৱা বিবাদ নিষ্পত্তি কৰা সংস্থাটোৰ নাম কি হয়? ঠিক আছে, ৰাষ্ট্ৰপতিৰ যেতিয়া নিৰ্বাচন হয় তেতিয়াতো বিভিন্ন ধৰণৰ বিবাদ উৎপত্তি হয়। তো সেই বিবাদবিলাক নিষ্পত্তি কোনে কৰে বা কোনটো সংস্থাই কৰে? তো এইটো হৈছে অপশ্যন এ, দ্য সুপ্ৰিম কোৰ্ট, অৰ্থাৎ উচ্চতম ন্যায়ালয়ে কৰে। নেক্সট কুৱেশ্যন চাওক, ইন হুইচ ইয়াৰ ৱাজ দ্য ভোটিং এজ অফ ভোটাৰ্ছ ৰিডিউচড ফ্ৰম 21 years to 18 years? ভোটদানৰ বয়সটো 21 পৰা 18 বছৰলৈ হ্ৰাস কৰা কেতিয়া হৈছিল, কোন চনত কৰা হৈছিল? তো আগতে যি আমাৰ সাধাৰণ যিসকল মানে প্ৰাপ্তবয়স্ক ধৰা হৈছিল এইটো 21 বছৰ ধৰা হৈছিল। যেতিয়া 21 years হৈছিল কোনো এজন ব্যক্তিৰ তেতিয়াহে ভোট দিব পাৰিছিলে, মানে নাগৰিক হ'ব পাৰিছিলে। কিন্তু বৰ্তমান এইটো 18 বছৰ হয় নহয়? 18 বছৰ হোৱাৰ লগে লগে আমি মানে ভোট দিব পৰা হৈ যাওঁ। তো এতিয়া এই কুৱেশ্যনটো সুধিছে যে এই 21 বছৰৰ পৰা 18 বছৰ যে কৰিলে সেইটো কোন চনত কৰিছিলে? তো ইয়াৰ যিটো ৰাইট এনচাৰ হৈছে অপশ্যন ডি, 1989ত হৈছিলে। ঠিক আছে, 1989 চনত এই 21 পৰা 18 বছৰলৈ হ্ৰাস কৰি দিছিলে। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং লেংগুৱেজ ইউজ বাই UN? তলৰ কোনটো ভাষা ৰাষ্ট্ৰসংঘত ব্যৱহৃত হয়? ঠিক আছে, হিন্দী দি আছে, চীন ভাষা, বড়ো ভাষা, জাপানী ভাষা। ইয়াৰ ভিতৰত এটাহে অকল UNত অৰ্থাৎ ৰাষ্ট্ৰসংঘত ব্যৱহৃত ভাষা আছে, বাকী তিনিটা নহয়। তো আমি যদি চাওঁ সেইটো হৈছে অপশ্যন বি, চাইনিজ। চীন ভাষাটো ৰাষ্ট্ৰসংঘত ব্যৱহৃত হয়, বাকী তিনিটাই নহয়। নেক্সট কুৱেশ্যন, হুৱেৰ ৱাজ কমিউনিষ্ট গভৰ্ণমেণ্ট ফাৰ্ষ্ট ফৰ্ম? কমিউনিষ্ট চৰকাৰ পোনপ্ৰথমতে ক'ত গঠন হৈছিল? তো ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, ইণ্ডিয়া। তো ভাৰতৰো কেৰালাত, ঠিক আছে, কেৰালাত এই কমিউনিষ্ট চৰকাৰ প্ৰথমতে গঠন হৈছিল। নেক্সট কুৱেশ্যন, 25% অফ UN ফাণ্ড ইজ কনষ্ট্ৰিবিউটেড বাই? ৰাষ্ট্ৰসংঘৰ 25% পুঁজি কোনখন দেশে আগবঢ়ায়? ঠিক আছে, টোটেল পুঁজিৰ ভিতৰত 25% সেইখন দেশে, অকল এখন দেশে আগবঢ়ায়। তো সেই দেশখন কোনখন হয়? তো এইটো হৈছে অপশ্যন বি, দ্য USA, অৰ্থাৎ আমেৰিকা যুক্তৰাষ্ট্ৰই 25% পুঁজি আগবঢ়ায়। বাকী টোটেল যিমানকেইখন দেশ আছে ন UNত, বাকীকেইখনে মিলাই পিনে 75% পুঁজি দিয়ে, বাকী অকল অনলি 25% USA আমেৰিকাই দিয়ে। নেক্সট কুৱেশ্যন, এট প্ৰেজেণ্ট দ্য টোটেল ষ্ট্ৰেংথ অফ দ্য UN ছিকিউৰিটি কাউন্সিল ইজ? ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ মুঠ সদস্য সংখ্যা কিমান? বৰ্তমান সময়ত যদি আমি চাবলৈ যাওঁ নিৰাপত্তা পৰিষদৰ সদস্য সংখ্যা সুধিছে, তো এইটো হৈছে অপশ্যন বি, 15টা। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়েৰ ৱাজ দ্য নন এলাইন মুভমেণ্ট ফাৰ্ষ্ট মিটিং হেল্ড? গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্ৰথম বৈঠক কেতিয়া অনুষ্ঠিত হৈছিল? তো ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, 1961ত। ঠিক আছে, 1961 চনত অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যন, হুইচ কাণ্ট্ৰি হেজ দ্য লেংথেষ্ট ৰিটেন কনষ্টিটিউশ্যন? কোনখন দেশৰ আটাইতকৈ দীঘল সংবিধান আছে? আমেৰিকাৰ নে ইংলেণ্ডৰ নে কানাডা নে ভাৰতৰ? তো এইটো মনত ৰাখি দিব, খুবেই এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এইখন হৈছে আমাৰ ভাৰতখন, ভাৰতৰে আটাইতকৈ দীঘলীয়া লিখিত সংবিধান আছে। ঠিক আছে, লিখিত যদি চাবলৈ যাওঁ ভাৰতৰে আটাইতকৈ দীঘলীয়া লিখিত সংবিধান আছে। নেক্সট কুৱেশ্যন, ফ্ৰম হুইচ ডেট ডিড দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া কেম ইনটু ফ'ৰ্চ? ভাৰতীয় সংবিধান কেতিয়া বলবৎ হৈছিল? চাওক, ভাৰতীয় সংবিধানখন কেতিয়া বলবৎ হৈছিল এই কুৱেশ্যনটো খুবেই এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, 1950 চনৰ 26 জানুৱাৰী তাৰিখে। ঠিক আছে, 1950 চনৰ 26 জানুৱাৰী তাৰিখে ভাৰতীয় সংবিধানখন বলবৎ কৰা হৈছিল, আৰু সেই দিনাখনিৰ পৰাই 26 জানুৱাৰী দিনটো গণৰাজ্য দিৱস হিচাপে পালন কৰি অহা হৈছে। সেই দিনৰ পৰাই গণৰাজ্য দিৱস পালন কৰি হৈছে, আৰু বৰ্তমানলৈকে 26 জানুৱাৰী দিনটো গণৰাজ্য বা গণতন্ত্ৰ দিৱস হিচাপে পালন কৰিছে। তো প্ৰশ্নটো পৰীক্ষাত আহিব পাৰে যে গণতন্ত্ৰ দিৱস কেতিয়াৰ পৰা পালন কৰা হৈছে? তো এইটো হৈ যাব 1950 চনৰ 26 জানুৱাৰীৰ পৰা। ঠিক আছে, নেক্সট কুৱেশ্যন, ডিউৰিং হুইচ পিৰিয়ড ডু ফাণ্ডামেণ্টেল ৰাইটছ আণ্ডাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যন ৰিমেইন ছাছপেণ্ডেড? কোন সময়ত ভাৰতীয় সংবিধানৰ প্ৰদত্ত মৌলিক অধিকাৰসমূহ স্থগিত হৈ থাকে? সাধাৰণ নিৰ্বাচনৰ সময়ত, নে সকলো প্ৰকাৰৰ জৰুৰীকালীন অৱস্থাত, নে ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থাত, নে উপৰোক্ত সকলো ক্ষেত্ৰতে? তো ইয়াৰে যিটো শুদ্ধ উত্তৰ সেইটো হৈছে অপশ্যন চি, নেশ্যনেল ইমাৰ্জেঞ্চি। যেতিয়া ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা আহে তেতিয়া সংবিধানৰ যিবিলাক মৌলিক অধিকাৰ আছে, তো এই 6টা যিটো আমাৰ মৌলিক অধিকাৰ থাকে ন, সেই অধিকাৰকেইটা স্থগিত হৈ থাকে, অৰ্থাৎ সেই অধিকাৰকেইটাৰ মানুহৰ লাগু হৈ নাথাকে মানে। ঠিক আছে, নেক্সট কুৱেশ্যন, দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া বৰোজ দ্য কনচেপ্ট অফ ইউনিয়ন অফ ইণ্ডিয়া ফ্ৰম দ্য কনষ্টিটিউশ্যন অফ হুইচ কাণ্ট্ৰি? তো ভাৰতীয় সংবিধানে ভাৰতৰ যুক্তৰাজ্যবাদৰ যিটো ধাৰণা সেইটো কোন দেশৰ সংবিধানৰ পৰা আনিছে? তো ভাৰতৰ এটা কথা মন কৰিব, ভাৰতৰ সংবিধানত যিবিলাক পইণ্ট আছে বা যিবিলাক ধাৰণা আছে, সেই ধাৰণাবিলাক
প্ৰতিখন দেশৰ পৰা বা বেলেগ বেলেগ দেশৰ পৰা কিন্তু আনিছে বা ভাৰতীয় সংবিধানখন কিন্তু অকল এখন দেশৰ সংবিধান নহয় ক'বলৈ গ'লে বেলেগ বেলেগ দেশৰ সংবিধানৰ পৰা এটা বস্তু আনি পিনে তাতে এড কৰি পিনে এখন দীঘলীয়া সংবিধান বনাইছে তো ইয়াত সুধিছে যেটো ভাৰতৰ যুক্তৰাজ্যবাদ বা যেটো ইউনিয়ন অফ ইণ্ডিয়া আছে হেতু কোনখন দেশৰ পৰা ধাৰ কৰি অনা হৈছিল তো এটো হৈছে অপচন বি কানাডা দেশৰ পৰা অনা হৈছিল নেক্সট কোৱেশ্চন the central government has exclusive power in which schedule কেন্দ্ৰীয় চৰকাৰৰ কোনটো হুচিত একচেটিয়া ক্ষমতা আছে তো কেন্দ্ৰীয় চৰকাৰৰ কথা সুধিছে তো ইয়াৰ শুদ্ধটো হৈছে অপচন এ ইউনিয়ন লিষ্ট অৰ্থাৎ যেটো কেন্দ্ৰীয় হুচি আছে সেই কেন্দ্ৰীয় হুচিত কেন্দ্ৰীয় চৰকাৰৰ এটা একচেটিয়া ক্ষমতা আছে নেক্সট কোৱেশ্চন how many subjects are there in the union list কেন্দ্ৰীয় হুচিত কিমানটা বিষয় আছে সুধিছে তো এটো হৈছে অপচন ডি 97 97টা বিষয় আছে নেক্সট আৰু লাষ্ট কোৱেশ্চনটো চাওক how many subjects does concurrent list contain সমবৰ্তী হুচিত কেইটা বিষয় আছে ইউনিয়ন লিষ্টত আমি 97টা পালো দিয়া হচ্ছে সমবৰ্তী হুচিত বা concurrent লিষ্টত তো এটো হৈছে অপচন বি 52 52টা বিষয় আছে তো আজি ভিডিওত আমি এইকেইটা কোৱেশ্চন চালো যদি আপোনালোকৰ কোৱেশ্চনখিনি ভাল লাগি থাকে ভিডিওটো লাইক এটা কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব